হেল্ল' ভিউৱাৰ্ছ, নমস্কাৰ সকলোকে। আমি জীৱনত সকলোৱে সমস্যাৰ সন্মুখীন হওঁ। আমি নিজৰ জীৱনটো আনৰ লগত তুলনা কৰি নিজে দুখত ভাগি পৰোঁ। যেনে চাকৰি নথকাজনে চাকৰি এটা পোৱা হ'লে লাইফটো কমপ্লিট বা ৱেল ছেটলড বুলি ভাবে। আকৌ চাকৰি থকাজনে দৈনন্দিন ব্যস্ততাৰ মাজত কেনেকৈ কামৰ পৰা অলপ ব্ৰেক পাওঁ তাকেই ভাবে। আকৌ ইফালে পইচা পাতি অভাৱ নথকা মানুহৰ ঘৰত নানা ৰোগে দেখা দিয়ে আৰু পইচা পাতি অভাৱ হোৱা মানুহে দুবেলা দুমুঠি আহাৰ কেনেকৈ পাওঁ তাকেই চিন্তা কৰে। জীৱনত সুখ বিচাৰি ফুৰোঁতে সৰু সৰু সুখবিলাক কেতিয়া যে ত্যাগ কৰি পেলাওঁ আমি নিজেই গম নাপাওঁ। গতিকে সকলোৱে জীৱন যুঁজত যুঁজি আছে। কিছুমানে হয়তো প্ৰকাশ কৰিব পাৰিছে আৰু কিছুমানে হয়তো পৰা নাই। আৰু তাৰ মাজতে যাৰ যিখিনি আছে সেইখিনিতে যদি সন্তুষ্ট হৈ আছে সেই মানুহবোৰেহে প্ৰকৃতত সুখৰ জীৱন যাপন কৰি আছে, নহয়নে বাৰু? এতিয়া সমস্যাৰ কোনো আদি বা অন্ত নাই। মানুহ হিচাপে জন্ম হৈছোঁ যেতিয়া সমস্যাৰ সন্মুখীনটো হ'মেই দিয়কচোন। সেইটো কাৰণে ইমান ভাবি ডিপ্ৰেছ হ'ব নালাগে দিয়ক। মোৰ দৰে 2 কেজি গাহৰি আনি লাই শাকৰ লগত নহৰু, ধনিয়া, আদা, জলকীয়া, নিমখ আৰু হালধিৰে কলপাতত মেৰিয়াই 15-20 মিনিটমান ভাপত দি আৰু বাচি থকাখিনি পাৰিলে জুইশাল আছে যদি দুপিচমান পুৰি সাজ এবাতিৰ লগত গৰমে গৰমে খাই দিয়ক। চাবচোন সমস্যা 5 মিনিটৰ কাৰণে হ'লেও কেনেকৈ নাইকিয়া হৈ যাব।